আজি হৈছে ফাগুন মাহৰ ৮ তাৰিখ আৰু ইংৰাজী ২০২৬ বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ ২১ তাৰিখ শনিবাৰ। আজি হৈছে শুক্লা চতুৰ্থী তিথি, ৰেৱতী নক্ষত্ৰ। আজি আপোনালোকৰ গ্ৰহমণ্ডলে এনে এক বিশেষ যোগৰ সৃষ্টি কৰিছে, যাৰ ফলত বিশেষকৈ ৩ ৰাশিৰ জাতক জাতিকাৰ জীৱনলৈ কঢ়িয়াই আনিছে এক বৃহৎ আৰ্থিক উত্থান আৰু সফলতাৰ খবৰ। আনহাতে ২ ৰাশিৰ বাবে আজি নিজৰ স্বাস্থ্য আৰু শত্ৰুৰ পৰা অত্যন্ত সাৱধান হোৱাৰ প্ৰয়োজন থাকিব। গতিকে আপোনাৰ ৰাশি যদি তালিকাৰ ক'ৰবাত আছে তেনেহ'লে আপোনালোকৰ বাবে ভাল হ'ব, কাৰণ আগতীয়াকৈ আপোনালোকে এই খবৰবোৰ জানিব পাব। সেইবাবে নিজৰ ৰাশিফলবোৰ ভালদৰে চাবলৈ যত্ন কৰক। আৰু কেৱল ৰাশিফলেই নহয়, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে সম্পূৰ্ণ শুদ্ধ তথ্য লাভ কৰিব আৰু শুদ্ধ প্ৰতিকাৰ আপোনালোকে পাব, যাৰ পৰিপ্ৰেক্ষিতত আপোনালোকে নিজৰ প্ৰতিকাৰসমূহ কৰি আজিৰ দিনটো আৰু অধিক শুভ কৰিবলৈ আপোনালোকে সক্ষম হ'ব। গতিকে আহক আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল শিতান। তাৰ আগতে যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ সদায় আপোনালোকে এই চেনেলটোতে আহিব পাব। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি আপোনালোকৰ উদ্যম আৰু ইতিবাচক শক্তিৰে পৰিপূৰ্ণ হ'ব। গ্ৰহৰ অৱস্থানে আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি কৰিব, যাৰ ফলত আপুনি যিকোনো কাম অতি আগ্ৰহেৰে আজি আৰু নিয়াৰিকৈ সম্পন্ন কৰিবলৈ সক্ষম হ'ব। চাকৰিয়ালসকলৰ বাবে দিনটো যথেষ্ট অনুকূল হ'ব। কৰ্মস্থানত আপোনাৰ কষ্ট আৰু একাগ্ৰতাৰ স্বীকৃতি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। পদোন্নতি বা নতুন দায়িত্বৰো যোগ দেখা গৈছে। ব্যৱসায়ীসকলে নতুন চুক্তি বা পৰিকল্পনা হাতত ল'ব পাৰিব। বজাৰত আপোনাৰ প্ৰতিযোগিতামূলক মনোভাৱে আজি আপোনাক লাভান্বিত কৰিব। আৰ্থিক দিশত দিনটো মজবুত থাকিব যদিও অপ্ৰত্যাশিত খৰচে কিছু পৰিমাণে আপোনাৰ আজি মানসিক চাপ বৃদ্ধি কৰিব। সেইবাবে অপ্ৰয়োজনীয় ব্যয়ৰ পৰা বিৰত থাকিব। পৰিয়ালৰ পৰিৱেশ শান্তিপূৰ্ণ হৈ থাকিব। জীৱনসংগীৰ সৈতে সময় কটালে পাৰস্পৰিক বুজাবুজি আৰু মৰম বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে দিনটো মধুৰ হ'ব। অৱশ্যে সৰু সুৰা কথাত অভিমান কৰাৰ পৰা বিৰত থকাটোৱেই ভাল হ'ব। শাৰীৰিকভাৱে আপুনি সতেজ অনুভৱ কৰিব, কিন্তু অত্যাধিক পৰিশ্ৰমৰ ফলত দিনটোৰ শেষৰ ফালে মানসিক ভাগৰ বা মূৰৰ বিষ হ'ব পাৰে। নিজৰ শৰীৰক পৰ্যাপ্ত জিৰণি দিবলৈ নাপাহৰিব। আজিৰ দিনটোৰ বাবে আপুনি কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ খং অলপ বেছি হোৱা দেখা যায়, সেইবাবে আজি অযথা তৰ্ক বিতৰ্কৰ পৰা আঁতৰি থাকিব। আপোনাৰ খঙে পৰিস্থিতি আৰু অধিক বেয়া কৰিব। খৰখেদাকে বা আৱেগৰ বশৱৰ্তী হৈ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত বা আৰ্থিক সিদ্ধান্ত নল'ব। যাত্ৰা কৰোঁতে, গাড়ী চলাওঁতে বিশেষ সাৱধানতা অৱলম্বন কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব, ৰাতিপুৱা স্নান কৰি উঠি সূৰ্য দেৱতাক পানী প্ৰদান কৰক বা অৰ্ঘ্য দিয়ক। ইয়াৰ দ্বাৰা আপোনাৰ আত্মবিশ্বাস আৰু সন্মান বৃদ্ধি পাব। ঘৰৰ পৰা ওলোৱাৰ আগতে হনুমান চালিচা পাঠ কৰিলে হনুমানজীক স্মৰণ কৰিলে দিনটোৰ সকলো বাধা বিঘিনি দূৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব কমলা আৰু শুভ সংখ্যা হ'ব ৩। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি আপোনাৰ মিশ্ৰিত ফলদায়ক দিন হ'ব। বৃষ ৰাশিৰ অধিপতি শুক্ৰ গ্ৰহৰ প্ৰভাৱত আপোনাৰ মনত শান্তিয়ে বিৰাজ কৰিব। যদিও আপুনি কিছুমান সৰু সুৰা প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে, কিন্তু আপোনাৰ যদি ধৈৰ্য আৰু স্থিৰতা বজাই ৰাখে তেনেহ'লে পৰিস্থিতি চম্ভালিবলৈ আপুনি শক্তি পাব। চাকৰিয়ালসকলৰ বাবে দিনটো স্বাভাৱিক হ'ব। নিজৰ নিৰ্ধাৰিত কামবোৰ সময়মতে শেষ কৰাত গুৰুত্ব দিয়ক। কৰ্মস্থানত সহকৰ্মীৰ সৈতে সুসম্পৰ্ক বজাই ৰখাটো জৰুৰী হ'ব। ব্যৱসায়ত নতুন বিনিয়োগ কৰাৰ বাবে দিনটো বৰ অনুকূল নহয়। অংশীদাৰী ব্যৱসায়ত কোনো সিদ্ধান্ত লোৱাৰ আগতে সকলো দিশ চালি জাৰি চাবলৈ যত্ন কৰিব। আৰ্থিক অৱস্থা সুস্থিৰ থাকিব, কিন্তু আপোনাৰ বিলাসিতাৰ প্ৰতি থকা দুৰ্বলতাই অপ্ৰয়োজনীয় খৰচ বৃদ্ধি কৰিব পাৰে। বাজেট অনুসৰি আজি চলিবলৈ যত্ন কৰক, ইয়াৰ ফলত আপোনাৰ কোনো ধৰণৰ অসুবিধা নহয়। পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ আশীৰ্বাদ আজি পাব। অৱশ্যে পৰিয়ালৰ কোনো সদস্যৰ সৈতে সামান্য মতানৈক্য হোৱাৰো সম্ভাৱনা আছে। প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে দিনটো ভাল। পাৰস্পৰিক বিশ্বাস বৃদ্ধি পাব। জীৱনসংগীৰ আৱেগ অনুভূতিক গুৰুত্ব দিব। স্বাস্থ্য আজি মধ্যমীয়া থাকিব আপোনাৰ। বতৰৰ পৰিৱৰ্তনৰ বাবে ডিঙিৰ বিষ, চৰ্দি আৰু পেটৰ সমস্যা কিছু আমনি কৰিব পাৰে। সেইবাবে এইবোৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব আৰু উচিত চিকিৎসা গ্ৰহণ কৰিব। আজিৰ দিনটোত আপুনি কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। আজিৰ দিনটো কাৰোবাক টকা ধাৰলৈ দিয়াৰ পৰা বিৰত থাকিব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ একঘেমীয়া হোৱাৰ স্বভাৱে কেতিয়াবা নিজৰে ক্ষতি কৰে। সেইবাবে পৰিস্থিতিৰ লগত খাপ খুৱাই চলিবলৈ চেষ্টা কৰিব। জেদ পৰিহাৰ কৰক। অচিনাকি ব্যক্তিৰ কথাত ভুলকৈ কোনো গুৰুত্বপূৰ্ণ চুক্তিত চহী নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব, ৰাতিপুৱা স্নান কৰি উঠি ভগৱান শিৱৰ আৰাধনা কৰক আৰু শিৱলিংগত পানী অৰ্পণ কৰক। ইয়াৰ দ্বাৰা মানসিক শান্তি পাব। দুখীয়া বা অভাৱগ্ৰস্ত লোকক বগা ৰঙৰ বস্তু যদি দান কৰে তেনেহ'লে আপোনাৰ বাবে আজি অত্যন্ত শুভ হ'ব।
আজিৰ দিনটোত আপোনালোকে নেতিবাচক শক্তি দূৰ কৰিবলৈ হ'লে তুলসী তলত সৰিয়হৰ চাকি জ্বলাবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ সকলোবোৰ বাধা বিঘিনি দূৰ হ'ব আৰু নেতিবাচক শক্তিও নাশ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে বুধ গ্ৰহ, যি বুদ্ধি আৰু যোগাযোগৰ কাৰক গ্ৰহ হয়। আজিৰ দিনটো আপোনালোকৰ বৌদ্ধিক ক্ষমতা প্ৰখৰ থাকিব, কিন্তু মানসিক চঞ্চলতাৰ বাবে কোনো কামত একাগ্ৰতাৰ অভাৱ অনুভৱ কৰিব পাৰে। শাৰীৰিকভাৱে দিনটো মোটামুটি ভালেই দেখা গৈছে, কিন্তু ঋতু পৰিৱৰ্তনৰ প্ৰভাৱ আপোনাৰ ওপৰতো পৰিব। ছালৰ এলাৰ্জি বা স্নায়ুজনিত সমস্যা অলপ আমনি দিয়াৰ সম্ভাৱনা আছে। অত্যাধিক চিন্তাৰ পৰা দূৰত্ব বজাই ৰাখিব। নিশা ভাল টোপনিৰ প্ৰতি লক্ষ্য ৰাখিব, তেতিয়াহে আপোনালোকৰ সুন্দৰভাৱে আপোনালোকে শাৰীৰিক শক্তি অনুভৱ কৰিব পাৰিব। যিসকল লোক সাংবাদিকতা, ওকালতি, বেংকিং অথবা শিক্ষকতা বৃত্তিত আছে তেওঁলোকৰ বাবে আজিৰ দিনটো অতি শুভ। আপোনাৰ বাকপটুতাৰ বাবে কৰ্মক্ষেত্ৰত প্ৰশংসা লাভ কৰিব। ব্যৱসায়ীসকলে নতুন যোগাযোগৰ জৰিয়তে লাভৱান হোৱাৰ সম্ভাৱনা থাকিব, কিন্তু অংশীদাৰী ব্যৱসায়ত সৰু ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। আৰ্থিক দিশত আজিৰ দিশটো মিশ্ৰিত ফলদায়ক হ'ব। আয়ৰ পথ সুগম থাকিব যদিও হাতলৈ অহা টকা খৰচ হোৱাৰ সম্ভাৱনা আছে। অনলাইনৰ লেনদেন বা শ্বেয়াৰ বজাৰত বিনিয়োগ কৰোঁতে অলপ সাৱধান হ'ব। আজি ধাৰলৈ টকা দিয়াৰ পৰাও বিৰত থাকিব। পৰিয়ালত আজি হাঁহি ফূৰ্তিৰ পৰিৱেশে বিৰাজ কৰিব। ভাতৃ বা ভগ্নীৰ পৰা কোনো ভাল খবৰে আপোনাক আনন্দিত কৰি তুলিব। প্ৰেমৰ ক্ষেত্ৰত দিনটো শুভ। আপোনাৰ সংগীৰ সৈতে মনৰ কথা খুলি ক'বলৈ আজি চেষ্টা কৰক। আৰু বিবাহিত লোকসকলৰ বাবে আজি সংগীৰ কোনো কথাৰ বাবে মনত অলপ আঘাত লাগিব পাৰে, গতিকে এই সময়খিনি ধৈৰ্য ধৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ আপুনি কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব। মিথুন ৰাশিৰ লোকৰ মন বৰ চঞ্চল হয়। আজি কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত খৰখেদাকে নল'ব। নিজৰ ভৱিষ্যত পৰিকল্পনাৰ কথা আনৰ আগত আজি প্ৰকাশ নকৰিব, নহ'লে কামত বাধা আহিব পাৰে। আৰু যাত্ৰা কৰোঁতে নিজৰ সামগ্ৰীৰ প্ৰতি লক্ষ্য ৰাখিব। আজিৰ দিনটো আপোনালোকে গ্ৰহৰ অশুভ প্ৰভাৱ আঁতৰাবলৈ কিছুমান প্ৰতিকাৰ কৰিব পাৰে। মিথুন ৰাশিৰ বাবে শ্ৰী গণেশৰ আৰাধনা কৰাটো ফলদায়ক হ'ব। আজি ওলাই যাওঁতে গণেশৰ সেৱা জনাওক, ইয়াৰ ফলত কামত সফলতা আহিব। আজি গৰুক সেউজীয়া ঘাঁহ খোৱালেও আপোনাৰ দিনটো শুভ হ'ব, মনত শক্তি বাঢ়িব। আৰু আপোনালোকৰ আজিৰ দিনটোৰ বাবে শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি আৱেগ আৰু পাৰিবাৰিক সম্পৰ্কৰ দিশৰ পৰা অতি গুৰুত্বপূৰ্ণ হ'ব। কৰ্কট ৰাশিৰ অধিপতি চন্দ্ৰৰ প্ৰভাৱত আপোনাৰ মনত আজি দয়াৱান আৰু সংবেদনশীল ভাৱ জাগ্ৰত হ'ব। আনক সহায় কৰাৰ মানসিকতাই আপোনাক মানসিক শান্তিও প্ৰদান কৰিব। চাকৰিয়ালসকলৰ বাবে দিনটো শান্তিপূৰ্ণ হ'ব। নিজৰ কামত একাগ্ৰতা বজাই ৰাখক আৰু সহকৰ্মীসকলৰ সৈতে সহযোগিতা বৃদ্ধি কৰক। আপোনাৰ সততাই উচ্চপদস্থ বিষয়াসকলৰ দৃষ্টি আকৰ্ষণ কৰিব। ব্যৱসায়ীসকলে আৱেগৰ বশৱৰ্তী হৈ কোনো সিদ্ধান্ত লোৱাৰ পৰা বিৰত থকাটো উচিত হ'ব। অংশীদাৰী ব্যৱসায়ত সকলো কথা স্পষ্টকৈ আলোচনা কৰি ল'ব। আৰ্থিক স্থিতি স্বাভাৱিক থাকিব। ঘৰুৱা প্ৰয়োজনত কিছু ধন ব্যয় হ'ব পাৰে, তথাপি ভৱিষ্যতৰ বাবে সঞ্চয়ৰ প্ৰতি গুৰুত্ব দিয়াটো বাঞ্ছনীয় হ'ব। পৰিয়ালৰ সদস্যসকলৰ সৈতে বিশেষকৈ মাতৃৰ সৈতে সময় কটালে অত্যন্ত আনন্দ পাব। ঘৰৰ পৰিৱেশ শান্তিপূৰ্ণ থাকিব। প্ৰেমৰ সম্পৰ্কত আপোনাৰ অত্যাধিক সংবেদনশীলতাই কেতিয়াবা সংগীৰ সৈতে সৰু সুৰা ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। সেইবাবে যিকোনো কথা মুকলিমূৰীয়াকৈ পাতিবলৈ চেষ্টা কৰিব। স্বাস্থ্য সাধাৰণতে আজি ভালেই দেখা গৈছে, কিন্তু ঋতু পৰিৱৰ্তনৰ সময়ত আপোনালোকৰ চৰ্দি কাহৰ সংক্ৰমণৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। সেইবাবে এই ক্ষেত্ৰত আপোনালোকে সাৱধান হ'ব আৰু ঠাণ্ডাৰ পৰা দূৰত্ব বজাই ৰাখিব। আৰু ধ্যান আৰু যোগাসনৰ অভ্যাস কৰিলে আপোনালোকে মানসিক শান্তিও পাব। আজিৰ দিনটো আপোনালোকে কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। কৰ্কট ৰাশিৰ লোকসকল মনোভাৱ সঘনাই সলনি হয়। আজি অত্যাধিক চিন্তা কৰা আৰু নেতিবাচক ভাৱনাক আশ্ৰয় দিয়াৰ পৰা বিৰত থাকিব। আৱেগিক হৈ কাৰোবাক কোনো প্ৰতিশ্ৰুতি নিদিব, নহ'লে পিছলৈ পূৰণ কৰিবলৈ এইটো আপোনাৰ বাবে কঠিন হ'ব পাৰে। পৰিয়ালৰ কোনো পুৰণি কথাক লৈ অযথা তৰ্ক বা বিবাদত লিপ্ত নহ'ব, নহ'লে আপোনালোকৰ বাবে দিনটো বেয়া হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা চন্দ্ৰ দেৱতা আৰু ভগৱান শিৱৰ আৰাধনা কৰক। শিৱলিংগত গাখীৰ আৰু জল অৰ্পণ কৰিলে আপোনাৰ মনৰ অস্থিৰতা দূৰ হ'ব। মাতৃ বা মাতৃসম ব্যক্তিৰ আশীৰ্বাদ লৈ দিনটোৰ গুৰুত্বপূৰ্ণ কাম আৰম্ভ কৰক। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ শুভ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনাৰ বাবে আত্মবিশ্বাস আৰু নেতৃত্বৰ ক্ষমতাৰে পৰিপূৰ্ণ হ'ব। আপোনাৰ ৰাশিৰ অধিপতি সূৰ্যৰ প্ৰভাৱত আপোনাৰ ব্যক্তিত্ব আৰু অধিক
আকৰ্ষণীয় হৈ পৰিব, সমাজত মান সন্মান বৃদ্ধি পাব আৰু আপোনাৰ ইতিবাচক শক্তিয়ে আনকো অনুপ্ৰাণিত কৰিব। চাকৰিয়ালসকলৰ বাবে দিনটো অতি উত্তম হ'ব। কৰ্মস্থানত আপোনাৰ নেতৃত্ব আৰু পৰিচালনাৰ দক্ষতা প্ৰশংসনীয় হ'ব। জ্যেষ্ঠ বিষয়াসকলৰ পৰা পূৰ্ণ সহযোগিতা পাব। ব্যৱসায়ীসকলে নিজৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে নতুন পৰিকল্পনা হাতত ল'ব পাৰে। অংশীদাৰী ব্যৱসায়ত লাভৱান হোৱাৰ পূৰ্ণ সম্ভাৱনা দেখা গৈছে। আৰ্থিক দিশত দিনটো শক্তিশালী হ'ব, যদিও নিজৰ প্ৰতিপত্তি দেখুৱাবলৈ গৈ অযথা খৰচৰ পৰা আপুনি বিৰত থকাটোৱে মংগল হ'ব। পৰিয়ালৰ লগত সময় কটালে আজি আনন্দ পাব, কিন্তু নিজৰ মতামত আনৰ ওপৰত জাপি দিয়াৰ পৰা বিৰত থাকিব। প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে দিনটো ৰোমান্টিক হ'ব। জীৱনসংগীৰ সাফল্যত আপুনি গৌৰৱান্বিত অনুভৱ কৰিব। শাৰীৰিকভাৱে আজি যথেষ্ট সক্ৰিয় আৰু স্বাস্থ্যৱান অনুভৱ কৰিব, তথাপিও অত্যাধিক ৰাগিয়াল বা গৰম জাতীয় খাদ্য পৰিহাৰ কৰিব, অন্যথা ৰক্তচাপজনিত সমস্যাই দেখা দিব পাৰে। আজিৰ দিনটোত আপোনালোকে কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। সিংহ ৰাশিৰ লোকসকলৰ মাজত অহংকাৰ ভাৱ সোনকালে আহে। নিজৰ অহমিকা নিয়ন্ত্ৰণত ৰাখক, নহ'লে আপোনাৰ আপোন মানুহৰ লগত দূৰত্ব বাঢ়িব পাৰে। সেইবাবে ইগ' নিয়ন্ত্ৰণত ৰাখিব। কাৰোবাৰ লগত কথা পাতোঁতে কঠোৰ শব্দ প্ৰয়োগ নকৰিব। আপোনাৰ স্পষ্টবাদিতাই কেতিয়াবা আনক আঘাত দিব পাৰে। কৰ্মক্ষেত্ৰত অতিৰিক্ত আত্মবিশ্বাসৰ বশৱৰ্তী হৈ কোনো ভুল সিদ্ধান্ত নল'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা সূৰ্য উদয়ৰ সময়ত তামৰ পাত্ৰত পানী, ৰঙা ফুল আৰু সেন্দুৰ মিহলাই সূৰ্য দেৱতাক অৰ্ঘ্য প্ৰদান কৰক। ই আপোনাৰ সন্মান আৰু শক্তি বৃদ্ধি কৰিব। আদিত্য হৃদয় শ্ৰুত পাঠ বা আপোনালোকে শুনিলেও ইয়াৰ ভাল ফল পাব আৰু গায়ত্ৰী মন্ত্ৰ জপ কৰাটো আজিৰ দিনটোৰ বাবে অত্যন্ত শুভ ফলদায়ক হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, আনন্দময় হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ বাবে কৰ্মব্যস্ততা আৰু বিশ্লেষণাত্মক চিন্তাৰে দিনটো পাৰ হ'ব। আপোনাৰ ৰাশিৰ অধিপতি বুধ গ্ৰহৰ প্ৰভাৱত আপোনাৰ বৌদ্ধিক ক্ষমতা বাঢ়িব আৰু যিকোনো সমস্যা যুক্তিসংগত সমাধান উলিয়াই আপুনি সফলতা পাব। চাকৰিয়ালসকলৰ বাবে দিনটো সুন্দৰ হ'ব। কৰ্মস্থানত আপোনাৰ নিখুঁত কামৰ শৈলী উচ্চপদস্থ বিষয়াসকলৰ চকুত পৰিব আৰু প্ৰশংসনীয় হ'ব। ব্যৱসায়ত হিচাপ নিকাচত অধিক গুৰুত্ব দিয়ক। নতুন বিনিয়োগ কৰাৰ আগতে নথিপত্ৰসমূহ ভালদৰে পৰীক্ষা কৰি ল'ব। আৰ্থিক দিশত দিনটো সন্তোষজনক হ'ব। অপ্ৰত্যাশিত কোনো উৎসৰ পৰা ধন লাভৰ যোগ আছে। পুৰণি ধাৰ ঋণ পৰিশোধ কৰাৰ সুবিধাও পাব। পৰিয়ালৰ সদস্যসকলৰ মত বিনিময় কৰোঁতে শব্দৰ প্ৰয়োগত সাৱধান হ'ব। প্ৰেমৰ সম্পৰ্কত সংগীৰ সৰু সৰু ভুলবোৰ আঙুলিয়াই দিয়াৰ পৰা বিৰত থাকিব। ভুলবোৰ সামান্য আওকাণ কৰিবলৈ চেষ্টা কৰক, তেনেহ'লে সম্পৰ্কত আৰু অধিক সুদৃঢ় আৰু মধুৰতা লাভ কৰিব। স্বাস্থ্য সাধাৰণতে ভালেই দেখা গৈছে, কিন্তু পেটৰ সমস্যা এচিডিটিয়ে আপোনালোকক কিছু সামান্য আমনি কৰিব পাৰে। সেইবাবে বাহিৰা খাদ্য পৰিহাৰ কৰিব আৰু আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। মানসিক জিৰণিৰ প্ৰতিও নজৰ ৰাখিব। আজিৰ দিনটোত আপোনালোকে কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলক। কন্যা ৰাশিৰ লোকসকলে প্ৰতিটো কথাতে অত্যাধিক চিন্তা কৰে। আজি এই স্বভাৱটো নিয়ন্ত্ৰণত ৰাখক, অন্যথা ই আপোনাৰ মানসিক চাপ বৃদ্ধি কৰিব। আনক বিনা কাৰণত সমালোচনা কৰা, আনৰ কামত খুঁত ওলোৱা স্বভাৱৰ পৰা আজি বিৰত থাকক। ইয়াৰ ফলত আপোনাৰ শত্ৰু বৃদ্ধি পাব। সময়মতে কাম শেষ কৰিবলৈ গৈ নিজৰ শাৰীৰিক সামৰ্থ্যক আওকাণ নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান গণেশৰ উপাসনা কৰক আৰু ওং গাং গণপতি নমঃ মন্ত্ৰটো জপ কৰক। ই আপোনাৰ কৰ্মত অহা বাধাবোৰ আঁতৰ কৰিব। আজিৰ দিনটোত আপোনালোকে কোনো জীৱ জন্তুক যদি খাবলৈ দিয়ে খোৱা বস্তু, তেনেহ'লে আপোনাৰ বাবে অত্যন্ত শুভ ফল কঢ়িয়াই আনিব আৰু ইয়াৰ ফলত আপোনাৰ বিভিন্ন দিশত গ্ৰহ দোষো নাইকিয়া হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 8। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনাৰ বাবে ভাৰসাম্য, সমন্বয় আৰু আনন্দৰে ভৰা হ'ব। আপোনাৰ ৰাশিৰ অধিপতি শুক্ৰ গ্ৰহৰ প্ৰভাৱত আপোনাৰ মনত কলা, সৌন্দৰ্য আৰু শান্তিৰ প্ৰতি আকৰ্ষণ বাঢ়িব। সামাজিক ক্ষেত্ৰত আপোনাৰ জনপ্ৰিয়তা বৃদ্ধি পাব আৰু নতুন মানুহৰ সৈতে চিনাকি হোৱাৰো সুযোগ পাব। চাকৰিয়ালসকলৰ বাবে দিনটো অনুকূল হ'ব। কৰ্মস্থানত সহকৰ্মীৰ সৈতে মিলি কাম কৰিলে যথেষ্ট সফলতা অৰ্জন কৰিব। কলা, ফেশ্বন, মিডিয়া বা আইনৰ সৈতে জড়িত ব্যক্তিসকলে আজি বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। অংশীদাৰী ব্যৱসায়ৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ। পুৰণি কোনো ব্যৱসায়িক বিবাদ থাকিলে আজি তাৰ শান্তিপূৰ্ণ মীমাংসা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰ্থিক দিশত অৱস্থা সুস্থিৰ থাকিব। ঘৰ সজোৱা বা নিজৰ সাজ সজ্জা বা বিলাসিতাৰ বাবে কিছু ধন ব্যয় হ'ব পাৰে।
অৱশ্যে নিজৰ বাজেটৰ প্ৰতি নজৰ ৰখাটো উচিত হ'ব। পাৰিবাৰিক জীৱনত সুখ শান্তিয়ে বিৰাজ কৰিব। প্ৰেম আৰু দাম্পত্য সম্পৰ্কৰ বাবে দিনটো অতি ৰোমান্টিক। জীৱনসংগীৰ সৈতে সময় কটালে বা ক'ৰবালৈ ফুৰিবলৈ গ'লে পাৰস্পৰিক বুজাবুজি বা প্ৰেম বৃদ্ধি পাব। অবিবাহিতসকলৰ বাবে বিবাহৰ প্ৰস্তাৱ অহাৰো যোগ আছে। স্বাস্থ্য আজি ভালেই থাকিব, তথাপিও কঁকালৰ বিষৰ সমস্যাই দেখা দিব পাৰে। সেইবাবে দিনটোত পৰ্যাপ্ত পৰিমাণে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আৰু ব্যায়াম আদি কৰিবলৈ যত্ন কৰিব। আজিৰ দিনটোৰ বাবে আপুনি কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। তুলা ৰাশিৰ লোকসকলে সিদ্ধান্ত লোৱাত প্ৰায়ে দ্বিধাবোধ কৰে। সেইবাবে আজি কোনো গুৰুত্বপূৰ্ণ বিষয়ত দুধুৰ মধুৰ অৱস্থাত নাথাকি সময়মতে স্পষ্ট সিদ্ধান্ত ল'বলৈ চেষ্টা কৰিব। আনক সন্তুষ্ট কৰিবলৈ গৈ নিজৰ ইচ্ছা বা প্ৰয়োজনক আওকাণ নকৰিব আৰু নহয় বুলি ক'বলৈ শিকিব। বাহ্যিক চাকচিক্যৰ প্ৰতি আকৃষ্ট হৈ সামৰ্থ্যতকৈ অধিক ধন খৰচ নকৰিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক দিশত সমস্যাৰ সৃষ্টি হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি উঠি মা লক্ষ্মীৰ আৰাধনা কৰক আৰু ঘৰৰ মন্দিৰত ঘিউৰ চাকি জ্বলাওক। ই আপোনাৰ ঘৰলৈ সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনিব। দুখীয়া লোকক বগা মিঠাই বা বগা বস্তু দান কৰিলে আজিৰ দিনটো অত্যন্ত শুভ ফল পাব। আৰু লগতে আজি নেতিবাচক শক্তি দূৰ কৰিবলৈ হ'লে আৰু মন শান্তিপূৰ্ণ কৰি তুলিবলৈ হ'লে আজি আপোনালোকে কোনো মন্দিৰত গৈ পুৰোহিতক বস্ত্ৰ দান কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ এইবোৰ দুখ খণ্ডন হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনালোকৰ বাবে গভীৰ চিন্তা চৰ্চা আৰু আত্মবিশ্বাসৰ দিন হ'ব। ৰাশিৰ অধিপতি মংগল গ্ৰহৰ প্ৰভাৱত আপোনাৰ মনত অসীম সাহস আৰু দৃঢ়তাই বিৰাজ কৰিব। যিকোনো জটিল পৰিস্থিতিক ধৈৰ্যৰে মোকাবিলা কৰিব পৰা ক্ষমতা আজি আপোনাৰ লগত থাকিব। চাকৰিয়ালসকলৰ বাবে দিনটো কৰ্মব্যস্ততাৰে পাৰ হ'ব। গৱেষণা, চিকিৎসা, প্ৰতিৰক্ষা বা গুপ্তচৰ বিভাগৰ লগত জড়িত ব্যক্তিসকলে আজি বিশেষ সফলতা পাব। কৰ্মস্থানত আপোনাৰ একাগ্ৰতা উচ্চপদস্থ বিষয়াসকলৰ চকুত পৰিব। ব্যৱসায়ীসকলৰ বাবে দিনটো লাভজনক হ'ব, কিন্তু ব্যৱসায়িক গোপনীয়তা বজাই ৰখাটো অতি প্ৰয়োজনীয় হ'ব। নতুন কোনো চুক্তি বা অংশীদাৰী কাম হাতত লোৱাৰ আগতে সাৱধান হ'ব। আৰ্থিক দিশত দিনটো মজবুত দেখা গৈছে। পুৰণি কোনো বিনিয়োগ বা স্থাৱৰ সম্পত্তিৰ পৰা ভাল লাভালাভ অহাৰ সম্ভাৱনাও আছে বা যোগ দেখা গৈছে। পৰিয়ালৰ সদস্যসকলৰ লগত সময় কটালে মানসিক প্ৰশান্তি পাব। প্ৰেমৰ সম্পৰ্কত গভীৰতা আহিব, কিন্তু আপোনাৰ অত্যাধিক অধিকাৰ সাব্যস্ত কৰাৰ স্বভাৱটোৱে সংগীক আমনি কৰিব পাৰে। সেইবাবে সম্পৰ্কত বিশ্বাস আৰু স্বাধীনতা বজাই ৰাখিবলৈ চেষ্টা কৰিব। শাৰীৰিক স্বাস্থ্য ভালেই থাকিব, কিন্তু মানসিক চাপ বা তেজ আৰু পেশীৰ লগত জড়িত কোনো সৰু সুৰা সমস্যাই দেখা দিব পাৰে। পৰ্যাপ্ত জিৰণি লওক আৰু খং নিয়ন্ত্ৰণত ৰাখক। আজিৰ দিনটোৰ বাবে আপোনাৰ সাৱধান হ'ব লগা কিছুমান বিষয় আছে। সেইবোৰ হৈছে বৃশ্চিক ৰাশিৰ লোকসকলৰ মনত প্ৰতিশোধৰ ভাৱ বা খং সোনকালে আহে। আজি কাৰোবাৰ লগত মতানৈক্য হ'লেই পুৰণি কথাবোৰ যাতে মনলৈ নানি ক্ষমা কৰিবলৈ শিকিব। অত্যাধিক সন্দেহ কৰা স্বভাৱৰ পৰা বিৰত থাকিব। ই আপোনাৰ নিজৰে মানসিক শান্তি আৰু সম্পৰ্ক নষ্ট কৰিব। যিকোনো কামতে খৰখেদা কৰাৰ সলনি শান্ত মগজুৰে বিচাৰ বিবেচনা কৰিহে সিদ্ধান্ত ল'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি উঠি হনুমান চালিচা বা বজৰং বাণ পাঠ কৰক। ই আপোনাৰ জীৱনৰ সকলো নেতিবাচক শক্তি দূৰ হ'ব। আজিৰ দিনটোত হনুমানজীক ৰঙা ফুল বা সেন্দুৰ অৰ্পণ কৰাটো অত্যন্ত শুভ ফলদায়ক হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব মেৰুন আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ ইতিবাচক চিন্তাই আধ্যাত্মিকতা আৰু নতুন লক্ষ্য নিৰ্ধাৰণৰ দিন হ'ব। আপোনাৰ ৰাশিৰ অধিপতি বৃহস্পতিৰ শুভ প্ৰভাৱত আপোনাৰ মনত জ্ঞান অন্বেষণৰ ভাৱ জাগ্ৰত হ'ব। সমাজত আপোনাৰ মান সন্মান বাঢ়িব আৰু আনক সহায় কৰাৰ মানসিকতাও আপোনাক আনন্দিত কৰি তুলিব। কৰ্মক্ষেত্ৰত দিনটো অত্যন্ত ফলপ্ৰসূ হ'ব। শিক্ষাগতা, পৰামৰ্শদাতা, আইন বা প্ৰশাসনীয় কাম কাজৰ সৈতে জড়িত ব্যক্তিসকলে আজি বিশেষ সফলতা অৰ্জন কৰিব পাৰিব। কৰ্মস্থানত আপোনাৰ মতামতক গুৰুত্ব দিব। ব্যৱসায়ীসকলে নিজৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে যাত্ৰা কৰিব লগা হ'ব পাৰে, যিটো ভৱিষ্যতৰ বাবে লাভজনক হ'ব। আৰ্থিক দিশত দিনটো অনুকূল হয়। পূৰ্বৰ কোনো বিনিয়োগৰ পৰা লাভৱান হোৱাৰ যোগ দেখা গৈছে, কিন্তু লটাৰী জাতীয় খেল আদিৰ পৰা আপোনালোকে অলপ দূৰত্ব বজাই ৰখাটোৱে ভাল হ'ব, নহ'লে ডাঙৰ ধন আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা থাকিব। পৰিয়ালৰ জ্যেষ্ঠ সদস্যৰ পৰা আশীৰ্বাদ আৰু সঠিক দিশ দৰ্শন লাভ কৰিব। ঘৰৰ পৰিৱেশ ধৰ্মীয় বা আধ্যাত্মিক হৈ থাকিব পাৰে। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বিশ্বাস বাঢ়িব। জীৱনসংগীৰ সৈতে কোনো ধৰ্মীয় স্থানলৈ যোৱাৰ পৰিকল্পনা কৰিলে সম্পৰ্কত অধিক মধুৰতা আহিব।
সাধাৰণতে স্বাস্থ্য আজি ভালেই দেখা গৈছে, কিন্তু মেদবহুলতা, লিভাৰৰ সমস্যা আদিয়ে দেখা দিব পাৰে। সেইবাবে আপোনালোকে উচিত চিকিৎসা গ্ৰহণ কৰাটো এই ক্ষেত্ৰত ভাল হ'ব। আৰু যোগাসন আৰু খোজ কঢ়া অভ্যাস কৰিলে আপোনালোকে সুস্বাস্থ্য বজাই ৰাখিব পাৰিব। আজিৰ দিনটোত আপোনালোকে কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। ধনু ৰাশিৰ লোকসকলে প্ৰায় অতি স্পষ্টবাদী হয়, যাৰ ফলত কেতিয়াবা আনৰ মনত আঘাত দিব পাৰে। আজি কথা কওঁতে শব্দৰ প্ৰয়োগত সাৱধান হ'ব। অতিৰিক্ত উৎসাহ বা আৱেগৰ বশৱৰ্তী হৈ কাৰোবাক এনে কোনো প্ৰতিশ্ৰুতি নিদিব যিটো পিছলৈ ৰক্ষা কৰা আপোনাৰ বাবে অসম্ভৱ হৈ পৰে। গুৰুত্বপূৰ্ণ নথিপত্ৰ বা দৰকাৰী বস্তু ক'ৰবাত থৈ পাহৰি যোৱাৰ সম্ভাৱনাও আছে, সেইবাবে সাৱধান হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব, ৰাতিপুৱা স্নান কৰি ভগৱান বিষ্ণু বা শ্ৰীকৃষ্ণৰ আৰাধনা কৰক আৰু ওম নমঃ ভগৱতে বাসুদেৱায় মন্ত্ৰটো জপ কৰিলে মনত অসীম প্ৰশান্তি লাভ কৰিব। কপালত হালধীয়া চন্দন বা কেশৰৰ তিলক লগাই ঘৰৰ পৰা ওলালে দিনটোৰ সকলো কামতে সফলতা আহিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, ফলদায়ক হওক, উন্নত হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনাৰ পৰিশ্ৰম, শৃংখলাবদ্ধতা আৰু দায়বদ্ধশীলতাৰ দিন হ'ব। আপোনাৰ ৰাশিৰ অধিপতি শনি দেৱতাৰ প্ৰভাৱত আজি আপোনাৰ মনত বাস্তৱসন্মত চিন্তা আৰু কৰ্মৰ প্ৰতি নিষ্ঠা বৃদ্ধি পাব। যিকোনো কাম অতি ধৈৰ্য আৰু একাগ্ৰতাৰে সম্পন্ন কৰিবলৈ আপুনি সক্ষম হ'ব। চাকৰিয়ালসকলৰ বাবে দিনটো যথেষ্ট ব্যস্ততাৰে পাৰ হ'ব। কৰ্মস্থানত আপোনাৰ কান্ধত নতুন দায়িত্ব আহি পৰিব পাৰে। আপোনাৰ সততা আৰু কঠোৰ পৰিশ্ৰম উচ্চপদস্থ বিষয়াসকলৰ দৃষ্টিগোচৰ হ'ব, যিটো ভৱিষ্যতৰ পদোন্নতিৰ বাবে সহায়ক হ'ব। ব্যৱসায়ীসকলৰ বাবে দিনটো স্থিৰতাৰ দিন হ'ব। দীৰ্ঘম্যাদী বিনিয়োগ বা নতুন পৰিকল্পনাৰ বাবে দিনটো অনুকূল। অংশীদাৰী ব্যৱসায়ত সকলো দিশ পৰ্যবেক্ষণ কৰিহে আগবঢ়াটো আপোনাৰ বাবে ভাল হ'ব। আৰ্থিক দিশত দিনটো মজবুত হ'ব। লাহে লাহে হ'লেও আপোনাৰ উপাৰ্জন বৃদ্ধি পোৱাৰ যোগ দেখা গৈছে, কিন্তু অপ্ৰয়োজনীয় ব্যয়ৰ পৰা আজি বিৰত থাকি সঞ্চয়ৰ প্ৰতি ধ্যান দিব। পাৰিবাৰিক জীৱনত আপুনি নিজৰ দায়িত্ব পালন কৰিবলগীয়া হ'ব পাৰে। ঘৰত জ্যেষ্ঠ সদস্যসকলৰ স্বাস্থ্যৰ প্ৰতি নজৰ ৰখা উচিত হ'ব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বুজাবুজিৰ প্ৰয়োজন হ'ব। কৰ্মব্যস্ততাৰ মাজতো জীৱনসংগী বা প্ৰিয়জনৰ বাবে সময় উলিয়াবলৈ চেষ্টা কৰিব, অন্যথা সম্পৰ্কত দূৰত্ব আহিব পাৰে। অত্যাধিক পৰিশ্ৰমৰ ফলত শাৰীৰিক ভাগৰ অনুভৱ কৰিব পাৰে। মকৰ ৰাশিৰ লোকসকলৰ সাধাৰণতে গাঁঠিৰ বিষ, আঁঠুৰ বিষৰ সমস্যা থাকিব। সেইবাবে পৰ্যাপ্ত জিৰণি লোৱাটো আৰু কেলছিয়ামযুক্ত খাদ্য গ্ৰহণ কৰাটো আপোনাৰ বাবে বাঞ্ছনীয় হ'ব। আজিৰ দিনটোৰ বাবে আপোনালোকে কিছুমান ক্ষেত্ৰত সাৱধান হ'ব লাগিব। মকৰ ৰাশিৰ জাতক জাতিকাসকল প্ৰায়ে নিজৰ কামত ইমানেই ব্যস্ত হৈ পৰে যে নিজৰ স্বাস্থ্য আৰু পৰিয়ালক সময় দিবলৈ পাহৰি যায়। আজি কৰ্ম আৰু ব্যক্তিগত জীৱনৰ মাজত ভাৰসাম্য ৰাখিবলৈ চেষ্টা কৰিব। আনৰ ওপৰত অযথা কঠোৰ নহ'ব বা খং নকৰিব। আপোনাৰ কৰ্কশ বাক্যই আপোন মানুহক দুখ দিব পাৰে। কোনো কামতে আপুনি শ্বৰ্টকাট ল'বলৈ চেষ্টা নকৰিব, কাৰণ শনি দেৱতাই কেৱল সৎপথত কৰা কঠোৰ পৰিশ্ৰমৰহে ফল দিয়ে। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব, ৰাতিপুৱা স্নান কৰি উঠি শনি দেৱতাৰ আৰাধনা কৰক আৰু ওং চং শনিশ্বৰায় নমঃ মন্ত্ৰটো 11 বাৰ জপ কৰিব। ই আপোনাৰ কৰ্মপথৰ সকলো বাধা দূৰ কৰিব। আজিৰ দিনটোত ক'লা কুকুৰক ৰুটি বা বিস্কুট খাবলৈ দিয়াটো অত্যন্ত শুভ ফলদায়ক হয়। লগতে দুখীয়াক সৰিয়হ তেল বা ক'লা তিল দান কৰিব পাৰে। ইয়াৰ দ্বাৰা আপোনাৰ ভাগ্য উদয় হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 8। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ বাবে আজি নতুন চিন্তা চৰ্চা, সামাজিক সম্পৰ্ক আৰু উদ্ভাৱনী শক্তিৰে পৰিপূৰ্ণ হ'ব। আপোনাৰ ৰাশিৰ অধিপতি শনি দেৱতাৰ প্ৰভাৱত আপোনাৰ মনত পৰোপকাৰ আৰু সমাজ কল্যাণৰ ভাৱ জাগ্ৰত হ'ব। আনক সহায় কৰিবলৈ গৈ আপুনি আজি মানসিক প্ৰশান্তি পাব। চাকৰিয়ালসকলৰ বাবে দিনটো অনুকূল হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ নতুন ধাৰণা আৰু পৰিকল্পনাসমূহ প্ৰশংসনীয় হ'ব। প্ৰযুক্তিবিদ্যা, বিজ্ঞান বা সামাজিক কামৰ লগত জড়িত ব্যক্তিসকলে আজি বিশেষ সফলতা অৰ্জন কৰিব পাৰে। ব্যৱসায়ীসকলৰ বাবে দিনটো ভাল। নতুন গ্ৰাহক বা ব্যৱসায়িক অংশীদাৰৰ সৈতে যোগাযোগ বৃদ্ধি পাব, যিয়ে ভৱিষ্যতলৈ লাভ কঢ়িয়াই আনিব। আৰ্থিক দিশত অৱস্থা সুস্থিৰ থাকিব। পুৰণি কোনো বিনিয়োগৰ পৰা ধন লাভৰ যোগ দেখা গৈছে। অৱশ্যে প্ৰযুক্তিগত সামগ্ৰী বা বিলাসিতাৰ নামত অযথা খৰচ কৰাৰ পৰা বিৰত থাকিব। পৰিয়ালৰ সদস্যসকলৰ লগতে বন্ধুবৰ্গৰ সৈতে সময় কটালে আজি আনন্দ লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে দিনটো ভাল যদিও হ'ব। আপোনাৰ স্বভাৱত আৱেগিকতা বা নিজৰ পৃথিৱীত মগ্ন হৈ থকাৰ অভ্যাসটোৱে জীৱনসংগীক সামান্য নিৰাশ কৰিব পাৰে। সেইবাবে সম্পৰ্কত সময় আৰু গুৰুত্ব প্ৰদান কৰিবলৈ চেষ্টা কৰিব।
স্বাস্থ্য আজিৰ দিনটোৰ বাবে আপোনাৰ মধ্যমীয়া থাকিব। বিষৰ সমস্যা, মানসিক ভাগৰে আজি আমনি কৰিব পাৰে, সেইবাবে অত্যাধিক চিন্তা পৰীক্ষাৰ কৰি যোগাসন বা ধ্যান কৰিলে সুফল পাব। পৰ্যাপ্ত টোপনিৰ প্ৰতিও বিশেষ গুৰুত্ব দিব। আজিৰ দিনটোৰ বাবে আপুনি কিছুমান ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। কুম্ভ ৰাশিৰ লোকসকলে কেতিয়াবা নিজৰ মতৰ প্ৰতি অতি মাত্ৰা জেদী হৈ পৰে। আজি আনৰ মতামতকো গুৰুত্ব দিবলৈ শিকক, অন্যথা অকাৰণতে বিবাদ হ'ব পাৰে। কোনো অচিনাকি ব্যক্তিৰ কথাত ভুলকৈ ডাঙৰ আৰ্থিক বিনিয়োগ কৰাৰ পৰা বিৰত থাকিব। ঘৰুৱা দায়িত্বসমূহ আওকাণ নকৰিব। কৰ্ম আৰু পৰিয়ালৰ মাজত সঠিক ভাৰসাম্য ৰক্ষা কৰাটো জৰুৰী হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব, ৰাতিপুৱা স্নান কৰি উঠি শনি দেৱতা আৰু ভগৱান শিৱৰ আৰাধনা কৰক। শিৱলিংগত ক'লা তিল মিহলোৱা পানী অৰ্পণ কৰিলে জীৱনৰ বাধাসমূহ দূৰ হ'ব। আজিৰ দিনটোৰ আপোনালোকে দুখীয়া, বৃদ্ধ বা শাৰীৰিকভাৱে অক্ষম লোকক সহায় কৰক, কিবা খাবলৈ দিয়ক। ইয়াৰ দ্বাৰা শনি দেৱতাও সন্তুষ্ট হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ বাবে আজি আৱেগ, আধ্যাত্মিকতা আৰু সৃজনশীলতাৰে পৰিপূৰ্ণ হ'ব। আপোনাৰ ৰাশিৰ অধিপতি বৃহস্পতি গ্ৰহৰ প্ৰভাৱত আপোনাৰ অন্তৰ্দৃষ্টি আৰু আনৰ প্ৰতি সহানুভূতিশীল বৃদ্ধি পাব। ধৰ্মীয় আৰু আধ্যাত্মিক কাম কাজৰ প্ৰতি মন বেছিকৈ ঢাল খাব পাৰে আৰু ই আপোনাক গভীৰ মানসিক প্ৰশান্তি দিব। কৰ্মস্থানত দিনটো শান্তিপূৰ্ণ হ'ব। কলা, সাহিত্য, শিক্ষা বা স্বাস্থ্য সেৱাৰ লগত জড়িত ব্যক্তিসকলে আজি বিশেষ সফলতা লাভ কৰিব। আপোনাৰ সৃজনশীল চিন্তাধাৰা কৰ্মক্ষেত্ৰত প্ৰশংসনীয় হ'ব। ব্যৱসায়ীসকলৰ বাবে দিনটো স্বাভাৱিক অৱস্থা থাকিব। নতুন কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে জ্যেষ্ঠ বা অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো ভাল হ'ব। আৰ্থিক দিশত অৱস্থা সুস্থিৰ থাকিব, যদিও আৱেগৰ বশৱৰ্তী হৈ অপ্ৰয়োজনীয় বস্তু ক্ৰয় কৰাৰ পৰা বিৰত থাকিব। হাতলৈ অহা ধন ভৱিষ্যতৰ বাবে সঞ্চয় কৰাত গুৰুত্ব দিব। পাৰিবাৰিক পৰিৱেশ আজি সুখৰ হ'ব। পৰিয়ালৰ সদস্যসকলৰ লগত মনৰ কথা পাতিলে শান্তি পাব। প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে দিনটো অত্যন্ত ৰোমান্টিক হ'ব। জীৱন সংগীৰ আৱেগক সন্মান জনালে আৰু একেলগে সময় কটালে পাৰস্পৰিক বুজাবুজি আৰু বিশ্বাস অধিক গভীৰ হ'ব। স্বাস্থ্য আজি মধ্যমীয়া থাকিব। বতৰ পৰিৱৰ্তনৰ বাবে আপোনাৰ পানী লগা বা কাহৰ সমস্যা হ'ব পাৰে। লগতে মানসিক ভাগৰেও আপোনাক সামান্য আমনি কৰিব পাৰে, সেইবাবে নেতিবাচক চিন্তা পৰীক্ষাৰ কৰিব। ধ্যান আৰু যোগাসনৰ প্ৰতি গুৰুত্ব দিব আৰু ঠাণ্ডাৰ পৰা বিৰত ৰাখিব। কিতাপ পঢ়িলে আজি মানসিকভাৱে আপোনালোকে সতেজ অনুভৱ কৰিব। আজিৰ দিনটোৰ বাবে আপোনালোকে কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। মীন ৰাশিৰ লোকসকল অত্যন্ত আৱেগিক আৰু আনক সোনকালে বিশ্বাস কৰা স্বভাৱৰ হয়। আজি অচিনাকি ব্যক্তিক চকু মুদি বিশ্বাস কৰাৰ পৰা বিৰত থাকক, অন্যথা প্ৰতাৰিত হ'ব পাৰে। আনক সহায় কৰিবলৈ গৈ নিজৰ সামৰ্থ্যতকৈ অধিক দায়িত্ব কান্ধত তুলি নল'ব। ই কেৱল আপোনাৰ মানসিক চাপহে বৃদ্ধি কৰিব। প্ৰয়োজনত নহয় বুলি ক'বলৈও শিকিব। কঠিন পৰিস্থিতিৰ পৰা পলাই যোৱাৰ সলনি বাস্তৱক আঁকোৱালি লৈ ধৈৰ্য্যৰে সমস্যাৰ সন্মুখীন হ'বলৈ চেষ্টা কৰক। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব, ৰাতিপুৱা স্নান কৰি উঠি ভগৱান বিষ্ণুৰ আৰাধনা কৰক আৰু ওম নমঃ ভগৱতে বাসুদেৱায় বা ওং ব্ৰিং বৃহস্পতিয়ে নমঃ মন্ত্ৰটো জপ কৰক। ই আপোনাৰ মনৰ অস্থিৰতা দূৰ কৰিব। কপালত হালধীয়া চন্দন বা কেশৰৰ তিলক লগাই ঘৰৰ পৰা ওলালে দিনটোৰ সকলো কামতে সফলতা পাব। আজিৰ দিনটোত আপোনালোকে কোনো দুখীয়া লোকক যদি হালধীয়া বস্ত্ৰ দান কৰে, তেনেহ'লে আপোনালোকৰ গ্ৰহ দোষ নাইকিয়া হ'ব আৰু দিনটো অত্যন্ত শুভ ফলদায়ক হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ৰাশিফল ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো বন্ধুবৰ্গ আৰু পৰিয়াললৈ আগবঢ়াই দিবলৈ নাপাহৰিব।